নমস্কাৰ দা নিউজ প্লাছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই এগৰাকী জ্যেষ্ঠ ৰাজনীতিকৰ সৈতে বহি আছোঁ। জলেশ্বৰ সমষ্টিৰ সন্মানীয় বিধায়ক আফতাবউদ্দিন মোল্লা ডাঙৰীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী জ্যেষ্ঠ নেতা মোল্লা ডাঙৰীয়া, আপোনাক আমি স্বাগতম জনাইছোঁ। ধন্যবাদ। পোনপটীয়াকৈ কেইটামান প্ৰশ্ন আপোনাক কৰিম। প্ৰথম কথাটো হ'ল, আপুনি যিহেতু এই মুহূৰ্তত কোকৰাঝাৰত উপস্থিত আছে আৰু দলে আপোনাক সন্মুখৰ BTC নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলে আপোনাক কিছু গুৰু দায়িত্ব দিছে। দুটাকৈ পৰিষদীয় সমষ্টিত আপোনাক অবজাৰ্ভাৰ হিচাপে আপোনাক দায়িত্ব দিছে আৰু হয়তো এনে কিছু সাংগঠনিক কাম লৈ আপুনি আজি আহি ইয়াত উপস্থিত হৈছে আৰু কোকৰাঝাৰ কংগ্ৰেছৰ যি এক সাংগঠনিক বৈঠক, সেই বৈঠকত আপুনি ভাগ লৈছে। গতিকে BTC নিৰ্বাচনত কংগ্ৰেছৰ পক্ষে BTC নিৰ্বাচনটোৰ পৰিৱেশ কিমান অনুকূল আপুনি দেখিছে? চাওক, BTCত আমি আমাৰ সংগঠন নতুনকৈ ধৰক কৰিব লগা হৈছে। আছিল আগত, কিন্তু মই ভাবোঁ যে সেইটো সম্পূৰ্ণ সেনেকুৱা নাছিল। নতুন কৰি আকৌ খুব বহলভাৱে আমি চিন্তা চৰ্চা কৰিছোঁ। আমাৰ সভাপতি মাননীয় গগৈ ডাঙৰীয়া দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই এই BTC এলেকাত সংগঠনটো শক্তিশালী কৰাৰ কাৰণে আমাক দায়িত্ব দিছে। আমি সেই হিচাপে মোক ফকীৰাগড় MCLA আৰু আপোনাৰ দতমা MCLA এই দুটাৰ দায়িত্ব মোক দিছে আৰু দুটা সমষ্টিত মই ঘূৰি আছোঁ, মই কাম কৰি আছোঁ। মোৰ যিবিলাক বুথ মণ্ডল এইবিলাক বহুত জেগাত অকণমান কম আছিল, সম্পূৰ্ণ নাছিল, সেইবিলাক কাম আমি সম্পূৰ্ণ কৰি আছোঁ। BTCৰ আটাইকেইটা সমষ্টিতে কংগ্ৰেছে এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। আমি যিমানখিনি জানো কৰিব, গোটেইকেইটা সমষ্টিতে কৰিব। আমি এইবাৰৰ যিটো নিৰ্বাচনী পৰিৱেশ বা নিৰ্বাচনৰ যিটো প্ৰেক্ষাপট আমি দেখিছোঁ, আজিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত মিটিং কৰি গৈছে আৰু BJPয়ে এইবাৰ খুব আগ্ৰাসী ৰূপত এই পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো আমি দেখিছোঁ আৰু হয়তো বিৰোধী শিবিৰৰ বাবে, বিশেষকৈ কংগ্ৰেছৰ বাবে এইটো নিশ্চয়কৈ ভাল খবৰ যে কংগ্ৰেছে BTC নিৰ্বাচনত এইবাৰ এককভাৱে যুঁজিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে সন্মুখত নিশ্চয়কৈ কংগ্ৰেছৰ প্ৰত্যাহ্বান আছে আৰু এই প্ৰত্যাহ্বান নেওচি BTC নিৰ্বাচনত কংগ্ৰেছে কেনেধৰণৰ ফলাফল আগবঢ়াব? মই ফলাফলৰ কথাটো একজাক্টলি ক'ব নোৱাৰিম। কিছু ৰাজনীতিবিদ মানুহ আছে মুখতে এটা কৈ দিয়ে। মই কেৱল এইখিনি কথা আপোনাক ক'ব পাৰোঁ যে BTCৰ যিসকল কৰ্মকৰ্তা আজিৰ ডেটত যিসকলে মানে হাগ্ৰামা মহিলাৰী হওক বা প্ৰমোদ বড়োৱে হওক, লগতে আমাৰ মুখ্যমন্ত্ৰী, এওঁলোকে যিখিনি চিন্তাধাৰা কৰি আছে যে এনেকৈ হ'ব ৰেজাল্টটো, তাৰ বিপৰীত হ'ব এইবাৰ। আৰু এটা কথা আমি লক্ষ্য কৰিছোঁ, আপুনি ইতিমধ্যে কৈছে যে কংগ্ৰেছৰ পূৰ্বৰ যি সাংগঠনিক ভেটি আছিল বা যি সাংগঠনিক স্থিতি আছিল, সেই কিছু পৰিমাণে বিগত সময়ছোৱাত BTCত BTRত স্তিমিত হৈছে। সেইটো হোৱা বিভিন্ন কাৰক আছে, কিয়নো এটা সময়ত ইয়াতে কংগ্ৰেছ আৰু BPFৰ মিত্ৰতা আছিল, তেজপুৰতো BPF আৰু কংগ্ৰেছৰ মিত্ৰতা আছিল আৰু কংগ্ৰেছে হয়তো BTADত যি সাংগঠনিক ভেটি পূৰ্বৰ আছিল, সেই ভেটি ধৰি ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল। কিন্তু আজিৰ তাৰিখত পূৰ্বৰ যি ভেটি, সেই ভেটি ঘূৰাই আনিবলৈ কি কৌশল বা কি আপোনালোকে এজেণ্ডা হাতত লৈছে? এতিয়া চাওক, আমি প্ৰথমতে সংগঠনটো ঠিক কৰি আছোঁ। আমাৰ সংগঠন য'ত নাছিলে বা ক'ৰবাত অকণমান কম আছিল, সেই সকলোবিলাক আমি পূৰণ কৰি আছোঁ। গতিকে আৰু বহুত ষ্ট্ৰেটেজি আছে আমাৰ সভাপতিয়ে লৈছে। সকলো কথাটো আৰু আমি প্ৰেছতো নকওঁ, আমাৰ সভাপতিয়েও নকয়। সেইখিনি কথা ধৰক আমাৰ মাজত আছে, কিন্তু আমি সাংগঠনিকভাৱে শক্তিশালী হৈ আছোঁ ডে বাই ডে আৰু আমি দিনে ৰাতি কাম কৰি আছোঁ, গাঁৱে ভূঞে গৈ আছোঁ। মই আশা কৰোঁ যে এইবাৰ ৰিজাল্ট ভাল হ'ব। আপোনাক যি দুটা পৰিষদীয় সমষ্টিৰ দায়িত্ব দিয়া হৈছে, আপুনি ইতিমধ্যে সেই দুটা সমষ্টি ঘূৰিছে।
আৰু আমি জনাত দুয়োটা সমষ্টিতে কম বেছি পৰিমাণে সংখ্যালঘু ভোটাৰৰ আধিপত্য আছে। আপুনি সংখ্যালঘু ৰাইজক প্ৰতিনিধিত্ব কৰি অসম বিধানসভালৈ কেইবাবাৰো বিধায়ক নিৰ্বাচিত হৈছে, একাধিকবাৰ নিৰ্বাচিত হৈছে। গতিকে বিশেষকৈ ফকিৰাগ্ৰাম সমষ্টিত সংখ্যালঘু ভোটাৰৰ আধিপত্যটো বেছি। আৰু BTRৰ যিকেইটা সমষ্টি আছে, কমেও 20টামান সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু এই ক্ষেত্ৰত আপোনালোকৰ ষ্ট্ৰেটেজিটো কি হ'ব যে সংখ্যালঘু ভোটাৰক কংগ্ৰেছৰ ফালে অধিক আকৰ্ষিত কৰাৰ কাৰণে বিশেষ কিবা কৌশল হ'ব নেকি? আমি ক'ব নালাগে। এতিয়া আমাৰ মুখ্যমন্ত্ৰী যেনেকুৱা মানে কথাবিলাক ইফাল সিফাল কৈ থাকে, মানুহ চাই নহয়। আমি ক'ব নালাগে, মানুহ সিদ্ধান্ত লৈ আছে। ভোটত দেখা পাব কি অৱস্থা হয়। কেৱল আমি আমাৰ সাংগঠনিক ভেটিটো মজবুত কৰিলেই আমাৰ কাম হ'ব। এটা সময়ত ইয়াতে AIDFৰো আংশিক ভেটি এটা আছিল, তেওঁলোকে প্ৰতিদ্বন্দ্বিতাও আগবঢ়াইছিল, নাইবা ঠায়ে ঠায়ে তেওঁলোকে কাৰোবাৰ লগত হয়তো দেখাকৈ বুজাবুজি নাইবা গোপন বুজাবুজি কৰিছিল। কিন্তু এইবাৰৰ আমি দেখিছোঁ, বিশেষকৈ যোৱা লোকসভা নিৰ্বাচনৰ পিছত দেখিছোঁ যে AIDFৰ স্থিতি দুৰ্বল। তেনে ক্ষেত্ৰত কংগ্ৰেছৰ বাবে বহুকেইটা প্লাছ পইণ্ট আছে নেকি? নহয়, আপুনি অলপ ক'লে নহয় যে ইউটিউবে গোপন বুজাবুজি কৰিছিল। এই কথাটো ৰাইজে গম পাইছে। আমাৰ অঞ্চলৰ ৰাইজে ইতিমধ্যে গম পাইছে যে এতিয়া BTADত দুটা দল, এটা হ'ল কংগ্ৰেছ, BJP, বাকী দল নাইতো। আপনি BPF দিলেও BJP পাব, দিলেও BJP পাব, ABP ভোট দিলেও BJP, আৰু আমাৰ দিলেও BJP। দল দুটা, BJP দুটা দলৰ ইলেকশ্যন হ'ব, BJP আৰু কংগ্ৰেছ। মানুহ সিদ্ধান্ত ল'ব। আমি যিমান পাৰোঁ মানুহক কৈ আছোঁ কথাবিলাক, আমি ভাবোঁ যে মানুহ বুজি পাইছে, বহুতখিনি মানুহ বুজিও পাইছে ইতিমধ্যে যে হয় দুটাইতো দল। কিন্তু এই কথাখিনি আকৌ BJPৰ শিবিৰৰ ফালৰ পৰা ওলোটাকৈ কোৱা হৈছে। BJPৰ বিভিন্ন নেতা, মুখ্যমন্ত্ৰীয়ে হওক বা ৰাজ্যিক সভাপতিয়ে হওক, যে কংগ্ৰেছে ইয়াত নিৰ্বাচন খেলি লাভ নাই। ক'বই, তেওঁ নোকোৱাটো কি নহয়, তেওঁ কোনটো নকয়। আমাৰ মুখ্যমন্ত্ৰীয়ে আগাবেলা যদি থাকে পিছবেলা এটা কয়, তেওঁৰ কথাবিলাকতো আপুনি গম পায়। গতিকে তেওঁ ক'বই, কৈ থাকক। মুখ্যমন্ত্ৰীয়ে এইবাৰ নিৰ্বাচনী প্ৰচাৰ সভাত এটা কথা বাৰে বাৰে উল্লেখ কৰিছে। তেওঁ কৈছে যে BTADত বা BTRত আৰু কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক। আৰু মুখ্যমন্ত্ৰীয়ে যি এই বাৰ্তা দিব বিচাৰিছে, এই বাৰ্তাৰ জৰিয়তে যিখিনি অজনজাতীয় ভোটাৰ আছে বা অবড়ো ভোটাৰ আছে, সেই ভোটাৰখিনিক সমূলঞ্চে BJPয়ে তেওঁলোকৰ পক্ষত নিব বিচাৰিছে নেকি? নিব বিচাৰিলে বিচাৰক, কিন্তু মানুহ ইতিমধ্যে বুজি পাইছে তেওঁ কি কৰিব খোজে আৰু কি কৰি আছে, এইটো ৰাইজে বুজি পাইছে, ভোটাৰসকলে বুজি পাইছে নহয় তেওঁৰ কথাবিলাক। গতিকে তেওঁ যিমানেই আৰু তেওঁ যে কয় যে কংগ্ৰেছে খেলি লাভ নাই, ইয়াত আমি গোটেই পাম, এইটো কোৱাৰ দৰকাৰ কি? পাব যেতিয়া তেতিয়াই দেখিব। এইটো ইমান ঢোল ডাক কিয় বজাব লাগে যে কংগ্ৰেছে নাপায়, কংগ্ৰেছে নাপায়? সময়ত চাব কংগ্ৰেছে পায় নাই। মইতো আগতে আপোনাক ক'লোঁ যে যিটো তেওঁলোকে ধাৰণা কৰা নাই তেনেকুৱা এটা ৰিজাল্ট হ'ব। কংগ্ৰেছে আটাইকেইটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰে? মইতো ক'লোঁ আপোনাক যে আমাৰ সভাপতিৰ যিটো ষ্ট্ৰেণ্ড তেওঁ গোটেইখিনিতে প্ৰতিদ্বন্দ্বিতা কৰিব। মই আৰু দুই এটা প্ৰশ্ন আপোনাক কৰিব লাগিব, যিহেতু আপোনাক কাষত পাইছোঁ। BTC ইলেকশ্যনটোত ৰাজ্যৰ অন্য প্ৰান্তৰ যিবিলাক আমাৰ ইছ্যু, আজিৰ তাৰিখততো সবাতোকৈ চৰ্চিত বিষয়টোৱে হ'ল উচ্ছেদৰ যিটো প্ৰসংগ চলি আছে, আৰু বিভিন্ন স্থানত সংখ্যালঘু লোকৰ উচ্ছেদ কৰা হৈছে। সেই প্ৰসংগবোৰে ইয়াত ঠাই পাবনে নাই, আৰু যদি ঠাই পায় কংগ্ৰেছে সেইবোৰ এজেণ্ডা হিচাপত ল'ব নেকি? কংগ্ৰেছে তেনেকুৱা নাই। কংগ্ৰেছ এটা ধৰ্ম নিৰপেক্ষ দল। কংগ্ৰেছে সদায় সকলো জাতি ধৰ্ম একেলগ কৰি চলি থাকে। এই আমাৰ কংগ্ৰেছ দলটো ইয়াত বড়ো অবড়োৰ কথা নাই। আমি সকলোৰ ওচৰত গৈ আছোঁ, সকলোকে এপিল কৰি আছোঁ। মই ভাবোঁ যে মানুহ ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ যি কাৰ্যকলাপ, এই যে ইমান দিনে তেওঁ কি কৰিলে নকৰিলে, কেনেকুৱাভাৱে তেওঁলোকে কাম কৰি আছে, এই সকলোখিনি কথা ৰাইজে বুজি পায়। আৰু ডেইলি মানুহ আজিকালি মোবাইল চাই নহয়, সকলো কথা গম পায়। BTC ইলেকশ্যনৰ প্ৰসংগ বাদ দি যদি আমি ৰাজনীতিৰে কথা দুই এটা আৰু আন কথা আপোনাৰ লগত পাতোঁ, সেয়া হ'ব 26ৰ নিৰ্বাচন। BTC নিৰ্বাচনৰ পিছত আন সৰু ক'ৰবাত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ'লেও
তাৰ পিছতেই হ'ল 26ৰ নিৰ্বাচন। ইতিমধ্যে 26ৰ নিৰ্বাচনৰ কুচকাৱাজো আৰম্ভ হৈছে, আপোনালোকৰ দলেও আৰম্ভ কৰিছে। গতিকে 26ত কংগ্ৰেছে ক্ষমতা দখল কৰিব পৰা কিবা পৰিৱেশ আজিৰ তাৰিখত সূচনা হৈছে নে নাই? মই ইমান নাজানো, কিন্তু এটা কথা খালি আপোনাক ক'ব পাৰোঁ, 100% কংগ্ৰেছৰ চৰকাৰ আহিব 26ত। 100% 1%ও। এই বিশ্বাসটো আপোনালোকৰ কেতিয়াৰ পৰা আহিল যে গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত? য়েছ, গৌৰৱ গগৈক যেতিয়া সভাপতি দিছে তেতিয়াৰ পৰা আমাৰ ভিতৰত, আমাৰ সকলো কংগ্ৰেছৰ ভিতৰত এটা সঞ্জীৱনী আমি পাইছোঁ। আৰু আমি আমাৰ নেতা পাইছোঁ এতিয়া, আমাৰ এজন নেতা পাইছোঁ, তেওঁৰ লগত আমি কাম কৰি আছোঁ। আমি এতিয়া ভাবিছোঁ যে তেওঁৰ নিচিনা নেতাৰ ইমান দিন প্ৰয়োজন আছিল, কিন্তু দেৰি হ'ল। কিন্তু দেৰি হ'লেও যিখিনি হ'ল, কিন্তু মানুহ আঁকোৱালি লৈছে। বিজেপিয়ে গৌৰৱ গগৈক চক্ৰবেহুত সোমাই ৰাখিবলৈ বিভিন্ন চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে আপোনাৰ দেশৰ ৰাজনীতি পৰ্যন্ত পাইছে, সংসদৰ মজিয়া পৰ্যন্ত পাইছে। আপোনাক এটা কথা কওঁ, এই কাঁইট যে আছে, কাঁইটৰ ওপৰত যিমানে যি দিয়ক, কাঁইটে কিন্তু সেইটো ফালি কেনে ওলাই যায়, বেহু ফালি ওলাই যায়। এই গৌৰৱ গগৈ কাঁইট, তেওঁ বেহু ফালি ওলাই যাব, তেওঁক ধৰি ৰাখিব নোৱাৰে। তাৰ পাছতো যদি আমি নেতৃত্ব সলনিৰ পাছত নিশ্চয়কৈ আপুনি কোৱাৰ দৰে সঞ্জীৱনী আপোনালোকে পাইছে। আমি সেয়া বিভিন্ন ক্ষেত্ৰত আমিও প্ৰত্যক্ষ কৰিছোঁ, নতুনকৈ প্ৰাণ পোৱাৰ নিচিনা হৈছে বহু ক্ষেত্ৰত। তাৰ পাছতো কংগ্ৰেছৰ ভিতৰ চৰাত কি দুৰ্বলতা আছে, যিবোৰ দুৰ্বলতা আঁতৰ কৰি কংগ্ৰেছে সম্পূৰ্ণৰূপে শক্তিশালী ৰূপে এই 2026 নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব? কাৰণ আপুনি এগৰাকী অভিজ্ঞ ৰাজনীতিক, আপুনি 2001 চনতো বিধায়ক হৈছিল, গতিকে আপুনি অভিজ্ঞ ৰাজনীতিক, গতিকে আপোনাৰ অভিজ্ঞতাৰে আপুনি কি ক'ব? নহয়, মই ভাবোঁ যে চাওক, প্ৰতিটো দলতেই এজন দুজন সিফাল সিফাল মানুহ থাকে, সেইখিনি আমাৰ ক্ষতি কৰিব নোৱাৰে। মই ভাবোঁ কোনো ক্ষতি কৰিব নোৱাৰে। আমি যেনেকুৱা দৰে আগুৱাই আছোঁ গৌৰৱ গগৈৰ নেতৃত্বত, মই ভাবোঁ যে কোনো একো ক্ষতি কৰিব নোৱাৰে, আমাৰ চব ঠিক ঠাক হৈ যাব। আপুনি অলপতে উল্লেখ কৰিছে যে কংগ্ৰেছ, কিন্তু বিজেপিয়ে বাৰম্বাৰ এটা অভিযোগে কংগ্ৰেছৰ ওপৰত কৰি আহিছে যে কংগ্ৰেছ কেৱল মুছলমানৰ দল, বা কংগ্ৰেছে কেৱল সংখ্যালঘু তখনৰ ওপৰত। হয়, এতিয়া কওক আপুনি, তেওঁলোকে যে সদায় কৈ থাকে যে সংখ্যালঘু দল, এই গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত তেওঁ আপাৰ আছামত কিমানবাৰ গৈছে, লৱাৰ আছামত কিমানবাৰ গৈছে, আপুনি কওকচোন। মই আপোনাক সুধিলোঁ, আপুনি কওক। তেওঁ লৱাৰ আছামত কেইবাৰ আহিছে আৰু আপাৰ আছামত কেইবাৰ গৈছে? আপাৰ আছামত আপোনালোকৰ যিটো মানে যিখিনি আপোনালোকে স্থিতি হেৰুৱাইছে, যোৱা বিধানসভা নিৰ্বাচনত আপোনালোকৰ যিকেইজন কম সংখ্যক বিধায়ক নিৰ্বাচিত হৈছিল, তাৰ পাছতো সুশান্ত বৰগোহাঁই হওক, ৰূপজ্যোতি কুৰ্মীয়ে হওক, বহুকেইজন বিধায়ক বিজেপিমুখী হ'ল। এতিয়া তাত থাকিল ভাস্কৰ বৰুৱা আৰু আপোনাৰ দেৱব্ৰত শইকীয়া, গতিকে মাত্ৰ তিতাবৰ আৰু নাজিৰা, আৰু সেই দুটা সমষ্টি হ'ল দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা সমষ্টি। গতিকে বিজেপিয়ে এইটো ব্যাখ্যাও দিব বিচাৰে যে আচলতে দুগৰাকী মুখ্যমন্ত্ৰীয়ে গঢ়ি থৈ যোৱা সমষ্টিৰ কাৰণেহে কংগ্ৰেছে সেই দুটা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছে। যি কি নহওক, উজনি অসমৰ খিলঞ্জীয়া ভোটাৰৰ মাজত কংগ্ৰেছৰ পূৰ্বৰ যি স্থিতি, বা চাহ জনগোষ্ঠীৰ মাজত পূৰ্বৰ যি স্থিতি, সেই স্থিতি পুনৰ ঘূৰাই আনিবলৈ কংগ্ৰেছে সকলো মানুহে আঁকোৱালি লৈছে। আমাৰ নেতা গৌৰৱ গগৈয়ে আঁকোৱালি লৈছে, ইয়াত কোনো সন্দেহ নাই। তেওঁলোকেতো বহুত সময় বহুত ধৰণৰ কথা কয়। আপুনি নিৰ্বাচনৰ সময়ত যিটো আমাৰ MP নিৰ্বাচন গৈছে, যোৰহাটৰ যিটো পাৰ্লিয়ামেণ্ট ইলেকশ্যন গ'ল, তাতেতো গৌৰৱ গগৈকতো কেনেকুৱা ধৰণৰ বেহু বনাই তেওঁক হাৰাৰ কাৰণে চেষ্টা কৰিছিল, হৰুৱাবলৈ চেষ্টা কৰিছিল। আমাৰ এজন মন্ত্ৰীয়েতো কৈ দিলে যে মই মন্ত্ৰীৰ পৰা ৰিজাইন কৰি দিম গৌৰৱ গগৈ জিকিলে, কৰিছে নেকি? তেওঁলোকে এনেকুৱা বহুত কথা কৈ থাকে, আমি নামকাৰী নকওঁ। আৰু তেওঁলোকে যিমান মানে মিডিয়াই হওক, মানুহৰ আগত যেনেকুৱা কথা কয়, আমি ইমান ক'ব নাযাওঁ। আমি এটাই কথা ক'ম যে আমি গৌৰৱ গগৈৰ আমি অধীনত, গৌৰৱ গগৈৰ লগত আমি কাম কৰি আছোঁ, তেওঁৰ টীমত আমি যুঁজিম আৰু জিকিম, এইটোৱে আমাৰ উদ্দেশ্য। আপোনাৰ সমষ্টিত নহ'লেও হয়তো আপোনাৰ জিলাতেই উচ্ছেদ হৈছে, গতিকে এই উচ্ছেদিত মানুহখিনিৰ পক্ষে বা যিখিনি উচ্ছেদ কাৰ্য চৰকাৰে চলাইছে, এই সন্দৰ্ভত আপুনি আগতে হয়তো আপুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, পুনৰবাৰ আমাৰ জৰিয়তে আপুনি কি ক'ব? আমি খুব দুখ পাইছোঁ যে বহুত পাটালেন থকা মানুহৰো ঘৰ বাৰী উচ্ছেদ হৈছে। বহুত পুৰণি আঁচুডুবি, যিটো তেওঁলোকে বনাঞ্চল বুলি কৈছে, এইটো বনাঞ্চল নহয়। আঁচুডুবি আগত ৰজাৰ, আমাৰ গোটেই অসমৰ স্থিতিটো আৰু আমাৰ গোৱালপাৰা জিলাটো আছিলে আমি ৰজাৰ আণ্ডাৰত, আমি জমিদাৰী প্ৰথাত চলা মানুহ। গতিকে আমাৰ সেই মাটিবিলাক জমিদাৰী দি থৈ যোৱা মাটি,
এটা আমাৰ মুখ্যমন্ত্ৰী এইবিলাক ভাঙি দিলে। ভাঙি দিয়াৰ পিছত আমি যেতিয়া 9জনীয়া এটা দল কংগ্ৰেছৰ আমি গৈছিলোঁ, তেতিয়া আমাক সেই মানুহখিনিৰ লগত নিম্নতম সাক্ষাৎ কৰাৰ কাৰণে সুযোগ দিয়া নাই। আমাৰ মানুহখিনিক আমি যি বস্তু দিছিলোঁ সেইবিলাক লৈ যাবৰ সুবিধা দিয়া নাই। এইবিলাকে কাম কৰিছে। তেওঁতো আপোনাৰ কেনেকুৱা ধৰণৰ নিকৃষ্ট কাম, মানে লেট্ৰিনৰ মাটিবিলাক আনি সেই আপোনাৰ কুৱাৰ মাজত পেলাই দিছে পানী খাব বুলি মানুহে। আপোনাৰ টিউবৱেলবিলাক এনেকুৱা মেৰাই মেৰাই উঠাই পেলাই দিছে। মানুহৰ কিমান ধৰণৰ অন্যায় কৰিছে, এই অন্যায়বিলাক মানুহ চাই আছে। এই প্ৰসংগটো নিশ্চয়কৈ আপোনালোকৰ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক ইছ্যু হ'ব। মই সেইটো নকওঁ, এতিয়া ৰাজনীতি আমাৰ দেৰি আছে। আমি এতিয়া BTCৰ বিষয়ে ক'ব পাৰোঁ যে BTCত এনেকুৱা হৈ আছে। যেতিয়া আমাৰ 26ৰ নিৰ্বাচন আহিব, 26ৰ কথা তেতিয়া। BTCৰে প্ৰসংগ আৰু এটা মই আপোনাক সুধোঁ। আপুনি অলপতে ক'লে যে BPFক ভোট দিয়া মানে BJPক দিয়া, UPPLক ভোট দিয়া মানে BJPক দিয়া, AIDFক দিয়া মানে BJPক দিয়া। এতিয়া কথাটো হ'ল কি, কথাটো বিশ্লেষণ কৰি দিওঁ। আমি এইকাৰণে এই কথাটো কৈছোঁ যে BPF, UPPL, UDF ইহঁতক ভোট দিয়া মানে BJPক দিয়া। আপুনি ৰাজ্যসভাৰ ইলেকশ্যনটো চাইছে, তাত BJPকে দিছে, এওঁলোকে ভোট দিছে না নাই? এই সময়ত আপোনালোকৰ বহু বিধায়কৰ বিৰুদ্ধেও অভিযোগটো আছিল। অভিযোগ থাকে, প্ৰমাণ কৰিব পৰা নাই। কমিটিও গঠন হৈছিল। আমাৰ অল ইণ্ডিয়া লেভেলৰ জেনেৰেল ছেক্ৰেটাৰী তাত বহি আছে, আৰু আপুনি ৰাজ্যসভাৰ ভোটটো জেনেৰেল ছেক্ৰেটাৰী দেখাই পেলাই দিব লাগে। কোনো এইটো ক'ব নোৱাৰে যে আমি ইচ্ছামতে এই ভোট ডালিম, সেইটো দিব নোৱাৰে। ৰাজ্যসভাৰ ভোট দিওঁতে আমাৰ পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰী এজেণ্ট হিচাপে থাকে, তেওঁ আমাৰ ভোটটো চাই দিছে যে কোনে ক'ত ভোট দিয়ে। গতিকে আঙুলি টোৱালে নহ'ব নহয়, আমাৰ জেনেৰেল ছেক্ৰেটাৰী ক'লেহে হ'ব। কিন্তু এই অভিযোগটো হাইকমাণ্ড পৰ্যন্ত গৈছিল, আৰু ইভিন জিতেন্দ্ৰ সিঙে এই বুলিও ক'ব লগা হৈছিল যে এইটো আমি তদন্ত হ'ব আৰু আমি কালপিত চিনাক্ত। এটাই কথা কৈছোঁ যে আমাৰ জেনেৰেল ছেক্ৰেটাৰী তাত বহি আছিল, তেওঁ যদি কয় যে অমুক ভোট দিয়া নাই, তেতিয়াহে হ'ব। কোনো মিডিয়াৰ কথা বা কোনো প্ৰেচিডেণ্ট বা কোনো কিবা কৈছে সেইটো কথা নহয়। কথাটো সেইটো যে এওঁলোকে BJPৰ লগত মিলি আছে, এই কথাটো ৰাইজে গম পাইছে, মই ক'ব নালাগে। এইটো কথা মই ইয়াত আহি ক'ব নালাগে, ইয়াৰে ৰাইজে কৈ আছে যে এওঁলোকক ভোট দিয়া মানে BJPক দিয়া, এনে কৈ আছে তেওঁলোকে। সেই কথাটোৱে মই কৈছোঁ। ৰাজ্যসভা নিৰ্বাচন বা ৰাষ্ট্ৰপতি নিৰ্বাচন বিভিন্ন অভিযোগ প্ৰতিভিযোগ পূৰ্বতেও উত্থাপন হৈছে। এনেকুৱা ঘটনাও অসমৰ ৰাজনীতিত ঘটিছে। আপুনিও নিশ্চয় জানে, বিদেশত গৈ AIDFৰ এগৰাকী জ্যেষ্ঠ বিধায়ক ঘূৰি অহা নাছিল সময়ত, সেনেকুৱা ঘটনাও ঘটিছে। যিয়ে নহওক বাৰু, সেই বিতৰ্কটো আমি নতুনকৈ নকৰোঁ। কিন্তু এতিয়া আকৌ যদি আমি BTCৰ কথাই পাতোঁ, আপুনিও এই বিভিন্ন ঠাইত ঘূৰিছে, এতিয়াও এই অঞ্চলৰ মানুহে কোনবোৰ সমস্যাৰ লগত যুঁজি আছে? এতিয়া বিভিন্ন সমস্যা ইয়াত আছে। ৰাস্তা ঘাটৰ সমস্যা আছে, খোৱা পানীৰ সমস্যা আছে, মানুহৰ থকাৰ ঘৰ নাই, তেনেকুৱা ঘৰ নাই, এনেকুৱা বহুত অসুবিধা আছে। আমি চালোঁ বহুত গাঁও আছে য'ত আপোনাৰ কমিউনিকেশ্যন খুব বেয়া, ৰাস্তা ঘাট ঠায়ে ঠায়ে বহুত বেয়া। চালোঁ এইবিলাক। আৰু এওঁলোকৰ লোকেল আৰু বহু সমস্যা আছে। মইতো ধৰক আজি কেইদিনমান হ'ল, গোটেই সমস্যা মই চোৱা নাই, চালে গম পাম। ধন্যবাদ। এয়া আছিল আফতাবুদ্দিন মোল্লা ডাঙৰীয়া, জলেশ্বৰৰ সন্মানীয় বিধায়ক, আৰু BTC নিৰ্বাচন উপলক্ষে দলীয় নেতৃত্বই তেখেতক গুৰুদায়িত্ব অৰ্পণ কৰিছে, আৰু সেই গুৰুদায়িত্ব লৈ তেখেত আহি কোকৰাঝাৰত উপস্থিত হৈছে। আমি আশা কৰিম কংগ্ৰেছৰ যি পূৰ্বৰ স্থিতি, BTADত যি পূৰ্বৰ কংগ্ৰেছৰ স্থিতি, এসময়ত কংগ্ৰেছে লোকসভা সমষ্টিকো প্ৰতিনিধিত্ব কৰিছিল, গতিকে কংগ্ৰেছৰ সেই সুদিন ঘূৰি আহক। আৰু বিধায়ক আফতাবুদ্দিন মোল্লাই ডাঙৰীয়াই কোৱাৰ দৰে 2026তো কংগ্ৰেছৰ ভাল দিন ঘূৰি আহক। আৰু এইখিনি সময় ব্যস্ততাৰ মাজত তেখেতে আমাক দিয়াৰ বাবে তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।